তাজমহল বনাব নোৱাৰিলোঁ মানুহটোৰ কাৰণে লেট্ৰিন বাথৰুম বনাই দিলোঁ আজি পূৰা একদম মানে চাৱাৰটো দেখিছেনে চাৱাৰটো তলত বহাই ল'লোঁ বহাই মেলি গা ধুৱাই দিলোঁ জানেনে একদম পূৰা এনেকৈ তলত গা ধুৱাই দিলোঁ একদম তলত বহাই লৈ গা ধুৱাই দিলোঁ দেখাবলৈ নহ'লে আৰু গা ধুৱালোঁ কেনেকুৱা লাগিলে গা ধুই নতুন বাথৰুমত ভালে লাগিলে খালি কষ্ট অঁ ভালে লাগিলে ন সেয়ে এতিয়া নতুন এইটো ৰুম এটা বনালোঁ এই ৰুমটোত বনাই ইয়াত দেখিছেনে বাহিৰলৈ চাই থাকিব পাৰে মানে বাহিৰলৈ মানুহ অহা যোৱা কৰাকৈ এতিয়া তেনেকৈ কৰি পিনি বনাই দিছোঁ আজি ৰুমটোত বহাইছোঁ আজি ৰুমটোত বহি কেনেকুৱা লাগিছে বৰ্তমান ক'ব নোৱাৰিম বহিছে কি ক'ব বহুত কষ্টৰ ফলত বনাইছোঁ তথাপিতো কেনেকৈ কথা কৈ দেখিছেনে ভাল লাগিছে বুলি কেতিয়াও নকয় জানে কি কৰিব দুখৰ কথা হেৰি প্ৰথমতে যেতিয়া এডোখৰ বনাবলৈ লৈছিলোঁ জানেনে কৈ পিনি যেতিয়া চৰ্ট দি পিনি বনাবলৈ লৈছোঁ মানে তেওঁৰে পইচা তথাপিতো মানে কি তেওঁ তেতিয়া হস্পিটেললৈ যাবলৈ তেতিয়াও হস্পিটেলত আছিলে তথাপিতো তেওঁ কষ্টত কিবা এটা কৰিলে বুলি বনাবলৈ লৈছিলোঁ তেতিয়া কিমান মানুহে কি যে কৈছিলে সঁচাকৈ কৈছোঁ মানুহবোৰে কৈছে যে সকাম পাতিবলৈ তোৰ মানে সকাম পাতিবলৈ হ'ব তই এডোখৰ কেলৈ হেৰি বন্দী কৰি লৈছোঁ তাৰমানে কি কৈছিলে মানে মানুহজন মানে মৰিব আৰু মানে তইনো এইবোৰ কেলৈ বনাইছ মানে কিন্তু আজি চাওকচোন বাৰু আজি কষ্টৰ ফলত আজি মানুহজনে আজি ৰুমটোত আজি ধুনীয়াকৈ আজি সেই মানে বহিব পাৰিছে মানে আজি ৰুমটোত আজি এইটো বাথৰুমত গা ধুব পাৰিছে আজি ধুনীয়াকৈ চাৱাৰত একদম মানে মমতাজৰ নিচিনা তাজমহল বনাই দিব নোৱাৰিলোঁ কি হ'ল যেনে হ'লেও সৰু সুৰা হ'লেও তেওঁ মানে থাকিব পৰাকৈ ৰুম এটা আৰু মানে বাথৰুমটো এটেচ কৰি বনাই দিলোঁ আৰুনো কি লাগে নহয়নে কিন্তু বহুত মানুহে মানে তাৰ পিছতো কৈছিলে যে বৰ অৱস্থা ভাল নহয় মানে নাথাকিব নেকি এনেকুৱা কিছুমান কথাও কয় হয় মানুহজন দেখিলে তেনেকৈ ক'ব মই সেইটো ক'বলৈ নাযাওঁ কিন্তু মই যেতিয়া বনাইছিলোঁ নহয় কিমান বাধা আহিছিলে কিমান বাধাৰ মাজত মানে মই কাৰো কথা নুশুনি বনালোঁ আজি অন্ততঃ মানুহজনে বহি মেলি বাহিৰলৈ চাব পাৰিছে নহয়নে তাকেহে বৰ বেছি মানে দিব পৰা নাই ভালদৰে বনাব এতিয়ালৈকে পৰা নাই মানে আধৰুৱা হৈ আছে কাৰণ ছোৱালী এতিয়া পঢ়াই আছোঁ তেওঁকো এতিয়া ধৰি লওক দৰৱ পাতি কেতিয়াবা আনি থাকিব লাগে চিকিৎসাৰ কাৰণে কিবা কিবি কৰি থাকিব লাগে গতিকেলৈ সম্পূৰ্ণ কৰিব পৰা নাই তথাপিতো মানে যিমানকণ পাৰিছোঁ আজি একদম মানে সেই হুইল চেয়াৰখনতে বহাই লৈ পিনি বাথৰুমলৈ দাঙি নি পিনি বাথৰুমত হুইল চেয়াৰখনতে গাটো ধুৱালোঁ বেলেগ এদিন দেখাম কেনেকৈ ধুৱাইছোঁ বাৰু তেওঁ কেনেকৈ ধুৱাইছোঁ মানে সেইটো আনৰো সেইটো সহায় হ'ব কাৰণ অসুখীয়া মানুহ বহুতৰ ঘৰতে থাকে তেওঁলোকেনো কেনেকৈনো কৰিব পাৰে তাকে দেখাম গতিকেলৈ আজিলৈ আহিছোঁ বাই চি ইউ